আমি ছিংগাপুৰক তথ্য নিদিওঁ, আমি অসমৰ আদালতক আমি তথ্য দিওঁ। ছিংগাপুৰত অলৰেডি মই কৈছোঁ যে ছিংগাপুৰত তদন্ত নহ'ব বুলি জানিয়েই আমি অসমত এই কেছ ৰেজিষ্টাৰ কৰিছিলোঁ আৰু আজিলৈকে এজন অভিযুক্ত জেলৰ পৰা ওলাই যাব পৰা নাই। ছিংগাপুৰত যদি আমি কেছ ধৰিলোহেঁতেন তেতিয়াহ'লে আজিতো আমাৰ চব চেজ হৈ গ'লহেঁতেন। যোৱাকালি মই ইতিমধ্যে গুৱাহাটীত এই বিষয়ে বুজাইছোঁ। আমি ছিংগাপুৰক তথ্য নিদিওঁ, আমি অসমৰ আদালতক আমি তথ্য দিওঁ। ছিংগাপুৰত অলৰেডি মই কৈছোঁ যে ছিংগাপুৰত তদন্ত নহ'ব বুলি জানিয়েই আমি অসমত এই কেছ ৰেজিষ্টাৰ কৰিছিলোঁ আৰু আজিলৈকে এজন অভিযুক্ত জেলৰ পৰা ওলাই যাব পৰা নাই। ছিংগাপুৰত যদি আমি কেছ ধৰিলোহেঁতেন তেতিয়াহ'লে আজিতো আমাৰ চব চেজ হৈ গ'লহেঁতেন। যোৱাকালি মই ইতিমধ্যে গুৱাহাটীত এই বিষয়ে বুজাই কৈছোঁ। আমি ছিংগাপুৰক তথ্য নিদিওঁ, আমি অসমৰ আদালতক আমি তথ্য দিওঁ। ছিংগাপুৰত অলৰেডি মই কৈছোঁ যে ছিংগাপুৰত তদন্ত নহ'ব বুলি জানিয়েই আমি অসমত এই কেছ ৰেজিষ্টাৰ কৰিছিলোঁ আৰু আজিলৈকে এজন অভিযুক্ত জেলৰ পৰা ওলাই যাব পৰা নাই। ছিংগাপুৰত যদি আমি কেছ ধৰিলোহেঁতেন তেতিয়াহ'লে আজিতো আমাৰ চব চেজ হৈ গ'লহেঁতেন। যোৱাকালি মই ইতিমধ্যে গুৱাহাটীত এই বিষয়ে বুজাই কৈছোঁ। আমি ছিংগাপুৰক তথ্য নিদিওঁ, আমি অসমৰ আদালতক আমি তথ্য দিওঁ। ছিংগাপুৰত অলৰেডি মই কৈছোঁ যে ছিংগাপুৰত তদন্ত নহ'ব বুলি জানিয়েই আমি অসমত এই কেছ ৰেজিষ্টাৰ কৰিছিলোঁ আৰু আজিলৈকে এজন অভিযুক্ত জেলৰ পৰা ওলাই যাব পৰা নাই। ছিংগাপুৰত যদি আমি কেছ ধৰিলোহেঁতেন তেতিয়াহ'লে আজিতো আমাৰ চব চেজ হৈ গ'লহেঁতেন। যোৱাকালি মই ইতিমধ্যে গুৱাহাটীত এই বিষয়ে বুজাই কৈছোঁ। আমি ছিংগাপুৰক তথ্য নিদিওঁ, আমি অসমৰ আদালতক আমি তথ্য দিওঁ। ছিংগাপুৰত অলৰেডি মই কৈছোঁ যে ছিংগাপুৰত তদন্ত নহ'ব বুলি জানিয়েই আমি অসমত এই কেছ ৰেজিষ্টাৰ কৰিছিলোঁ আৰু আজিলৈকে এজন অভিযুক্ত জেলৰ পৰা ওলাই যাব পৰা নাই। ছিংগাপুৰত যদি আমি কেছ ধৰিলোহেঁতেন তেতিয়াহ'লে আজিতো আমাৰ চব চেজ হৈ গ'লহেঁতেন। যোৱাকালি মই ইতিমধ্যে গুৱাহাটীত এই বিষয়ে বুজাই কৈছোঁ। আমি ছিংগাপুৰক তথ্য নিদিওঁ, আমি অসমৰ আদালতক আমি তথ্য দিওঁ। ছিংগাপুৰত অলৰেডি মই কৈছোঁ যে ছিংগাপুৰত তদন্ত নহ'ব বুলি জানিয়েই আমি অসমত এই কেছ ৰেজিষ্টাৰ কৰিছিলোঁ আৰু আজিলৈকে এজন অভিযুক্ত জেলৰ পৰা ওলাই যাব পৰা নাই।